নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ঘৰত আছোঁ, এঠাইলৈ যাম। আজি এটা বিশেষ অনুষ্ঠান আছে আমাৰ ঘৰত, খুব ভাল লগা এটা মুহূৰ্ত আজিৰ দিনটো। ক'ত যাম? গুৱাহাটীয়ে যাম বাৰু, কিন্তু কি বিশেষ কাম আছে যাৰ কাৰণে আমি গোটেই ঘৰৰ মানুহ যাম। পেহী, পেহা, মামা, মামী সকলো আহিব, আমি যাম। গতিকে মোৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাম। আৰু যিহেতু যাম গুৱাহাটীলৈ, গতিকে অলপ ভাবিছোঁ অলপ ষ্টাইল কৰোঁ ন, অলপ মেকআপ কৰোঁ, বেছি নহয় আৰু এনেই লাইট অকণমান কৰি লওঁ। গতিকে আজি এযোৰ ধুনীয়া পিংক কালাৰৰ পাটৰ মেখেলা চাদৰ পিন্ধি যাম। গতিকে মোৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চাব আপোনালোকে। আৰু এয়া দেউতাই ঘৰত তলা লগালে, আমি এতিয়া ওলালোঁ। ওলাই ওলাইছোঁ গুৱাহাটী। বিশেষ কামটো কি পিছতে কৈ থাকিম। গাইছ ময়ো যাম। আৰু এয়া মোৰ মামী, চাওক দুয়োৰে চেম কাপোৰ। আৰু এয়া জ্যোতিকা বা, মামী, আৰু এইটো কল্যাণী, আৰু এয়া হৈছে কইনা। বিশেষ কামটো বাৰু কৈয়ে দিওঁ, মোৰ দেওৰ মানে মনোজৰ আজি এংগেজমেণ্ট। গতিকে সেইকাৰণে আমি আহিলোঁ ডাউন টাউনত। এয়া মোৰ ভাইটি আৰু মোৰ এয়া হ'বলগীয়া ভাই বোৱাৰী। চাওক দুয়োটাক ইমান বেছি মৰম লাগিছে। বিয়া বাৰু পিছত হ'ব, কিন্তু আমি মানে এংগেজমেণ্টটো আজিয়ে কৰি থৈ দিলোঁ। খুব বেছি ভাল লাগিছে। আৰু ময়ো জানেনে, বিয়া হৈয়ে দেওৰৰ বিয়া পাতিম এতিয়া। মোৰ নিজৰ বিয়া হ'বলৈ 3 মাহে হৈছিলে, আৰু আজি ইমান ডাঙৰ এটা দায়িত্ব লৈ লৈছোঁ যে দেওৰৰ এংগেজমেণ্টৰ সকলো দায়িত্ব মোকে দিলে। ভালো লাগিছে বাৰু। চাওকচোন কি কৰোঁ ইয়াতে। ৰাজশ্ৰীয়ে ইমান ধুনীয়াকৈ ওলাইছে, ইমান মৰম লাগিছে। মইনো চুলিখিনিত বেছিকৈ তেল দি কিয়নো বেয়া কৰোঁ, অকণ জাষ্ট নিয়মটো কৰি দিছোঁ। তাৰপিছত চুলিখিনি বোলে ফণিয়াইও দিব লাগে, সেয়াও অকণমান নিয়ম কৰি দিছোঁ। ভাল লাগে এইবোৰ নিয়ম কৰি, নিজকে কিবা বহুত ডাঙৰ হোৱাৰ নিচিনা লাগে। এনেতো বাৰু মই নিজকে সৰু বুলিয়ে ভাবোঁ, কিন্তু এইবোৰ কাম কৰিলে ডাঙৰ হোৱা যেন লাগে। আৰু এয়া এংগেজমেণ্টৰ পিছত হ'ব কেক কাটিং। কেক এইফালে ৰেডি হৈছে, এয়া ৰাজশ্ৰী আৰু এয়া মনোজে কেক কাটিছে। চাওক সকলোৰে মাজত কিমান আনন্দ। অনা দৰা আহি পালে বুলি কওঁ। আৰু এয়া খুৰাই প্ৰসাদ দিছে। এই গোটেইকেইটা মোৰ দেওৰ হয় দেই, তেওঁলোকে এয়া প্ৰসাদ খাই আছে। আৰু এয়া টিকলা, ইমান বেছি মৰম লাগে। চাওক মোৰ পেহীৰ নাতিয়েক হয়, বহুত আজি কান্দিছে, মানে বহুত মানুহ দেখিছে যে। আৰু এয়া হৈছে মোৰ শহুৰ দেউতা। আজি দেউতাৰ লগত সময়ে পোৱা নাই ফটো উঠিবলৈ, ভালকৈ কথা পাতিবলৈ। আৰু শেষত মই এনেকুৱাকৈ অকণমান ৰিলছ বনাইছোঁ। ভিডিঅ'টি আজিলৈ ইমানেই আছিলে। আপোনালোকৰ যদি ভাল লাগিছে, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।